কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মৃত্যু তিথি সমগ্ৰ অসমতে তেখেতৰ মৃত্যু তিথি পালন কৰা হৈছে। ঠিক সেইধৰণে মাৰ্ঘেৰিটা সমজিল্লাতো তেখেতৰ মৃত্যু তিথি উদযাপন কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছে অসম চৰকাৰে তেখেতৰ জন্ম শতবাৰ্ষিকী কাৰ্যসূচী বিভিন্ন সময়ত চলি আছে। গতিকে তাৰ লগতে সংগতি ৰাখি আজি মৃত্যু তিথি আমি মাৰ্ঘেৰিটা সমজিল্লাত উদযাপন কৰা হৈছে। আপোনালোকে অলপ আগত দেখিলে বিভিন্ন স্কুল কলেজৰ পৰা অহা ছাত্ৰ ছাত্ৰী, মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ নাগৰিকসকল, বিশিষ্ট ব্যক্তিসকলৰ যিসকলে সমজিল্লাৰ প্ৰশাসন বিষয়াই যি ধৰণে আজি সুন্দৰভাৱে এই পৰিৱেশন গীতটো কৰিবলৈ সক্ষম হৈছে। গতিকে মই সমজিল্লাক প্ৰথমতে ধন্যবাদ জনাব লাগিব। আৰু ডক্টৰ ভূপেন হাজৰিকা আমাৰ মাজত উদাকণ্ঠ, যিহেতু তেখেত অসমৰে নহয়, ভাৰতবৰ্ষৰে নহয়, সমগ্ৰ বিশ্বৰে উদাকণ্ঠ, ভাৰত ৰত্ন। গতিকে আমি তেখেতৰ মৃত্যু তিথিৰ দিনাখনেই আমি সংকল্প লৈছোঁ মাৰ্ঘেৰিটাবাসী ৰাইজে, তেখেত আমাৰ মাজত সদায় অমৰ হৈ থাকিব আৰু অমৰ হৈ ৰাখিম আমি। গতিকে তেখেতৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আমি এই 1 বছৰৰ ভিতৰতে আমি যিখিনি কৰণীয়খিনি আছে নিশ্চয় আমি কৰি যাম। গতিকে ডক্টৰ ভূপেন হাজৰিকা আমাৰ মাজত সদায় অমৰ। আজি মাৰ্ঘেৰিটা সমজিল্লাত আমি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথিৰ উপলক্ষে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। এই আয়োজনত আমাৰ মাজত উপস্থিত আছে আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক শ্ৰী ভাস্কৰ শৰ্মা ডাঙৰীয়া। আৰু আজি এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হ'ল আমাৰ মাৰ্ঘেৰিটা সমজিল্লাৰ আপোনাৰ 10খন স্কুল আৰু 2খনকৈ মহাবিদ্যালয়ৰ 500 ছাত্ৰ ছাত্ৰীয়ে ভূপেন হাজৰিকা দেৱৰ অমৰ গীত মানুহে মানুহৰ বাবে প্ৰদৰ্শন কৰে। আৰু ইয়াত আমাৰ মাজত উপস্থিত থাকে আমাৰ পঞ্চায়তৰ সদস্যসকল, আমাৰ মিউনিচিপালিটিৰ সদস্যসকল। আৰু ইয়াৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই সমূহ মাৰ্ঘেৰিটা ৰাইজক এটাই আহ্বান জনাব বিচাৰোঁ, ভূপেনদাৰ যি গীত, ভূপেনদাৰ যিখিনি আমাক নীতি শিক্ষা দিছে সেইখিনি সদায় অমৰ ৰাখক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।